গুৱাহাটীৰ কৃত্ৰিম বানৰ আচল কাৰণ কি? ভুল কাৰ, জনসাধাৰণৰ নে চৰকাৰৰ? খাল বিলৰ আৱৰ্জনা চাফা হয়নে? বাৰিষা আহিলে এইসমূহ প্ৰশ্ন উত্থাপন হয় আপোনাৰ মোৰ মনত, কিয়নো কৃত্ৰিম বান আৰু মহানগৰী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। চৰকাৰ আহিছে, চৰকাৰ গৈছে, কিন্তু সমাধান আজিলৈকে নাই। গুৱাহাটীৰ বানপানী প্ৰতিৰোধ সম্ভৱ নে? গুৱাহাটীৰ এসময়ৰ দ অঞ্চলত এতিয়া নিৰ্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা। উদাহৰণস্বৰূপে মহানগৰীত দক্ষিণ পশ্চিম দিশত অৱস্থিত দীপৰ বিল, কৌশিদিনা উচ্ছেদ চলা শিলসাকো বিল, পৰিভ্ৰমী চৰাইৰ বিচৰণস্থলী সৰুচলা আৰু বৰচলা বিল। এইসমূহ 10 স্থান হোৱা অবৈধ দখলৰ বাবে আজি এজাক বৰষুণ দিলেই মহানগৰীত সৃষ্টি হয় কৃত্ৰিম বানৰ। আচলতে সৰুচলা আৰু বৰচলা বিলৰ প্ৰসংগই আগস্থান লাভ কৰিলে এইবাৰৰ বিধানসভাত। সাহসীয় মিত্ৰ দলৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সৰুচলা আৰু বৰচলা বিল সংৰক্ষণৰ বাবে দাবী উত্থাপন কৰে সদনত। সৰুচলা বিল আৰু বৰচলা বিল আজিলৈকে পৰিষ্কাৰ কৰা নহল। তাত বোকা আৰু মেটেকাৰে পৰিপূৰ্ণ হৈ আছে। যেতিয়া নলাৰে পানী যায় তেতিয়া সেই পানী আৰু বেক ফ্লো কৰে আৰু তাৰ কাৰণেই কৃত্ৰিম বানপানীৰ অৱস্থাৰ সৃষ্টি হৈছে। মেটেকা আছে, এইবিলাক পৰিষ্কাৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য। আগষ্ট মাহৰ পৰা সৰুচলা বিলৰ চাফ চিকুণৰ কাম কৰি আছে আৰু এই মাৰ্চ মাহলৈকে এতিয়ালৈকে ৭৫% কাম সম্পূৰ্ণ হোৱা বুলি মোক জনাইছে। প্ৰায় ১,৪৮,০০,০০০ টকা ব্যয়েৰে এই সৰুচলা বিলৰ চাফ চিকুণৰ কাম চলি আছিল। বৰচলা বিলৰ ক্ষেত্ৰত আমি এই চাফ চিকুণৰ কাৰণে নিবিদা আহ্বান কৰিছিলো। এপ্ৰিল মাহৰ ৩ তাৰিখে নিবিদাৰ অন্তিম তাৰিখ। 86.58 লাখ টকা ৰাখিছো। শিলসাকোত এই ধৰণৰ অবৈধ যি দখল আছিল সেইখিনি সম্পূৰ্ণৰূপে মুক্ত কৰাৰ চেষ্টা কৰিছো আৰু অন্যান্য যে সৰুচলা বৰচলাটো এইখিনি কাম কৰিম। সদনত স্থান লাভ কৰা এই বিষয়ৰ প্ৰকৃত ছবি উন্মোচন কৰিবলৈ গ্ৰাউণ্ড জিৰোত উপস্থিত NB নিউজ। চাওক এই দৃশ্যসমূহ, নাকমুখ কোচ খাব আপোনাৰ। মেটেকাৰে পৰিপূৰ্ণ বিলখনত ভৰি পৰিছে আৱৰ্জনাৰে। তিল তিলকৈ অপমৃত্যুৰ দিশে সৰুচলা বৰচলা। এচাম অসচেতন মানুহৰ নিৰ্মম অত্যাচাৰৰ বলি সৰুচলা বৰচলা বিল। আনহাতে 12 মাহৰ 6 মাহে আৱৰ্জনা পেলাই বাৰিষা আহিলে তৎপৰতা বৃদ্ধি হয় গুৱাহাটী পৌৰ নিগমৰ। বাৰিষাৰ পূৰ্বে এনেদৰে নলা নিষ্কাশনৰ কামত নামি পৰে GMC কৰ্মী। মহানগৰীৰ প্ৰাকৃতিক ভাৰসাম্য অৱনতি ঘটাৰ ক্ষেত্ৰত আমিও জগৰীয়া। সেয়েহে সাৱধান হওক, নহলে বিপদ অনিবাৰ্য। ভিডিঅ' জাৰ্নেলিষ্ট ইদ্ৰিছৰ সৈতে বিচিত্ৰ ৰাজবংশী, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।